নমস্কাৰ। আজি কেইদিনমানৰ আগত ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছিলে আৰু সেই ভিডিঅ'টো দেখুওৱা হৈছিলে যে কেইজনমান মানুহ এঘৰলৈ গৈছিলে কিবা ফৰ্ম এখন লৈ পেলাই, ৰাইট? আৰু তেওঁলোকক সোধা হৈছিলে যে আপোনালোকে গম পায়নে কোড অফ কণ্ডাক্ট লাগি আছে বুলি? কোড অফ কণ্ডাক্ট লাগি থকা সময়ত এইসমূহ কাম কৰিব নোৱাৰিব বুলি আপোনালোকে গম পায়নে? সেই বুলি সোধা হৈছিলে, হয়নে? নমস্কাৰ। ৰঙালী বিহুৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি আজি আমি এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে আলোচনা কৰিম, যিটো টপিকত আমি গম পাম কোড অফ কণ্ডাক্ট কি হয়, মডেল কোড অফ কণ্ডাক্ট কি হয়, সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত জানিম। ভাৰতীয় সংবিধান বুলিলে কি বুজো আমি? ভাৰতীয় সংবিধান কি? এখন কিতাপ, এখন লিখিত এটা ডকুমেণ্ট, যিটো ডকুমেণ্টত দেশ এখন কিদৰে পৰিচালনা হ'ব লাগে সেই বিষয়ে লিখা এখন কিতাপ, ঠিক আছেনে? অ'কে, এই ভিডিঅ'টোত আমি গম পাম কোড অফ কণ্ডাক্ট কিয় জৰুৰী, কিয় থাকিব লাগে, আৰু কোড অফ কণ্ডাক্ট লগাৰ পাছত কি পৰিৱৰ্তন দেখা দিয়ে বা কোড অফ কণ্ডাক্ট নামানিলে কি হয়, ঠিক আছে? নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কিছুদিনৰ পূৰ্বে আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ ঘোষণা কৰিলে যে কেতিয়া আমাৰ ইলেকশ্যন হ'ব, আৰু সেই ঘোষণা কৰা দিনটোৰ পাছৰ পৰাই দেশত বলবৎ হৈ গ'ল আমাৰ মডেল কোড অফ কণ্ডাক্ট, ঠিক আছে? এই বিষয়ে আমি অকণমান ডিটেইল জনাটো ভাল। এই মডেল কোড অফ কণ্ডাক্ট ইলেকশ্যনৰ সম্পূৰ্ণ প্ৰক্ৰিয়া শেষ নোহোৱা পৰ্যন্ত দেশত বাহাল থাকিব। তাৰমানে ইলেকশ্যনৰ প্ৰচাৰৰ সময়খিনি, ভোটদানৰ আগৰ সময়খিনি, ভোটিং কৰি থকা অৱস্থাত, ভোটিং শেষ হোৱাৰ পাছত, ভোট কাউণ্টিঙৰ সময়, অৰ্থাৎ লোকসভা গঠন নোহোৱা পৰ্যন্ত দেশখনত কি বাহাল থাকে? মডেল কোড অফ কণ্ডাক্ট বাহাল থাকে। নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে নিজকে শ্ৰেষ্ঠ বুজাবৰ কাৰণে কি কৰা হয়? বিভিন্ন ভাষণ দিবলগীয়া হয় বা নিজকে ভাল বুলি ক'বলৈ যাব লগা হয়, ঠিক আছেনে? আৰু নিজক ভাল বুজোৱাৰ দুটা উপায় আছে। প্ৰথম অপশ্যনটো হ'ল নিজৰ বেয়াখিনি চালি জাৰি ঠিক কৰি ভাল হোৱা, আৰু ছেকেণ্ড অপশ্যনটো হ'ল আপোনাৰ প্ৰতিদ্বন্দ্বীজনৰ বিষয়ে বেয়াকৈ কোৱা, তেতিয়া আপুনি ওপৰলৈ উঠি যাব। সেইটো এটা ছেকেণ্ড অপশ্যন। ফাৰ্ষ্ট অপশ্যন হ'ল আপোনাৰ ভিতৰত থকা বেয়াখিনি আঁতৰাই ভাল কৰা। সেইটো দুটা চান্স আছে, মানে দুটা ৱে আছে আমি নিজকে ভাল বুলি দেখুওৱাৰ, কিন্তু প্ৰায় ছেকেণ্ড অপশ্যনটো চুজ কৰা দেখা যায়, ঠিক আছেনে? তেওঁলোকে কৰে ষ্টাৰ কেম্পেইনাৰসকলক মাতি আনি পেলাই বিৰোধীৰ বিষয়ে দুই এষাৰ বেয়াকৈ হ'লেও কৈ পেলাই তেওঁলোকক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাতি অনা হয়। কেতিয়াবা সেই নেতাসকলে ইমানখিনি কথা কোৱা দেখা যায় যে তেওঁলোক কথাৰ সীমা 2-3 ইঞ্চি নহয়, 10-12 কিলোমিটাৰ পাৰ হৈ যায়গৈ, তেওঁলোক অতিক্ৰম কৰি পেলাই নিৰ্বাচনী ভাষণবোৰ দিয়া দেখা যায়। যাক আমি ফ'ল' কৰোঁ তেওঁৰ আমি বেয়া নেদেখুৱাই কওঁ, আৰু যাক আমি ফ'ল' নকৰোঁ তেওঁৰ আমি ভাল নেদেখুৱাই। ছ'চিয়েল মিডিয়াত কেতিয়াবা আমি বহুত ঘটনা দেখোঁ, বহুত আচৰণ দেখোঁ, যিসমূহ দেখি আমাৰ কেতিয়াবা লাজ লাগে বা কেতিয়াবা আমাৰ খং উঠে, ঠিক আছেনে? কেতিয়াবা কি হয়, নেতাসকলে মানে কেণ্ডিডেটসকলে সাম্প্ৰদায়িকমূলক ভাষণ দিয়াও দেখা যায়, হয়নে? দেখা যায়নে? দেখা যায়। অকল সেই ভাষণে নহয়, কিছু ঘটনা গণতান্ত্ৰিক ব্যৱস্থা এটাত পক্ষপাতিত্বমূলক আচৰণ হিচাপে গণ্য কৰিব পাৰি। ইলেকশ্যন কমিশ্যন অৰ্থাৎ নিৰ্বাচনী বিষয়াই এটা সিদ্ধান্ত লৈছে যে এটা ইলেকশ্যন বা এটা নিৰ্বাচন কোনো সম্প্ৰদায়ৰ কান্ধত নুঠি পেলাই বা কোনো বিবাদমূলক আচৰণ নকৰি পেলাই বা মুক্ত আৰু নিকাভাৱে যাতে এটা ইলেকশ্যন হৈ যাব পাৰে তাৰ কাৰণে কিছুমান নীতি নিয়ম প্ৰণয়ন কৰে, আৰু এই নীতি নিয়মসমূহকে একেলগে মডেল কোড অফ কণ্ডাক্ট বুলি জনা যায়, যাৰ বিষয়ে আমি শুনি আহিছোঁ, ঠিক আছেনে? এয়াই হ'ল সংক্ষেপে মডেল কোড অফ কণ্ডাক্ট, ঠিক আছেনে? লোকসভা বা ৰাজ্যসভাৰ নিৰ্বাচনৰ আগত কেণ্ডিডেটসকলে বা ৰাজনৈতিক দলসমূহে কি কৰিব পাৰিব, কি কৰিব নোৱাৰিব, সেই আটাইবিলাক কথাই সন্নিৱিষ্ট থাকে মডেল কোড অফ কণ্ডাক্টত। ভাৰতীয় সংবিধানৰ 324 নং অনুচ্ছেদ অনুসৰি নিৰ্বাচনী বিষয়াসকলে বা ইলেকশ্যন কমিশ্যনে ৰাজনৈতিক পাৰ্টিসমূহক তেওঁলোকে যদি এই ধৰণৰ ভুল কৰে, মানে যদি কোড অফ কণ্ডাক্ট ভাইলেট কৰে বা এটা ইলেকশ্যন সুচাৰুৰূপে পালন কৰিবৰ কাৰণে তেওঁলোকক বাধ্য কৰোৱাব পাৰে। তাৰমানে যদি তেওঁলোকে এই কোড অফ কণ্ডাক্ট ভাইলেট কৰে, তাৰমানে তেওঁলোকৰ এগেইনষ্টত শাস্তিমূলক ব্যৱস্থা ল'ব পৰাৰ কথা আছে। ক'ত আছে? আমাৰ কোড অফ কণ্ডাক্টত আছে। সৰ্বপ্ৰথমে ভাৰতত 1960 কেৰালাত কি কৰা হৈছিলে? এই মডেল কোড অফ কণ্ডাক্টৰ ইন্ট্ৰডিউচ কৰা হৈছিলে, কিন্তু
এয়া সংসদৰ দ্বাৰা নহয়, এয়া তেওঁলোকৰ প্ৰশাসনৰ দ্বাৰা কৰা হৈছিলে। ঠিক আছে নে? 1960 1962 লোকসভা নিৰ্বাচনত ইয়াত প্ৰথম এপ্লাই কৰা দেখা গ'ল। 1967লৈকে এই ব্যৱস্থা ভালেই চলিলে, কিন্তু নিয়মটো সদায় ভাঙিবলৈকে বনোৱা হয়। 1991ৰ সময়ছোৱাত এই মডেল কোড অফ কণ্ডাক্টৰ নিয়মসমূহক চিলা বনাই বহুত ওপৰলৈকে উৰুৱাই দিয়া হ'ল। 1991ৰ পাছতে MCC ইলেকশ্যন কমিশ্যনে নিজৰ নজৰত ৰাখিবলৈ ল'লে। MCC চলি থকা অৱস্থাত, ডেট মিনছ মডেল কোড অফ কণ্ডাক্ট চলি থকা অৱস্থাত কি কৰিব নোৱাৰিব? কোনো ৰাজনৈতিক দল বা নেতাই এনেকুৱা একো কাম কৰিব নোৱাৰিব যিটো কাম কৰাৰ ফলত দুটা জাতিৰ মাজত বা জাতিসমূহৰ মাজত বা জনজাতি বা সম্প্ৰদায়ৰ মাজত ভেদাভেদৰ সৃষ্টি নহয়, তেওঁলোকৰ মাজত পৰস্পৰৰ মাজত ঘৃণা ভাৱ উৎপন্ন নহয়, তেনেকুৱা একো কাম কৰিব নোৱাৰিব। দল বা কোনো ৰাজনৈতিক নেতাই প্ৰতিদ্বন্দ্বী ৰাজনৈতিক নেতাৰ পাৰ্চনেল বিষয়ৰ ওপৰত মাত মাতিব নোৱাৰিব। তেওঁলোকে তেওঁলোকৰ আদৰ্শৰ বিষয়ে ক'ব পাৰিব, কিন্তু পাৰ্চনেল বা ব্যক্তিগত জীৱনক লৈ পেলাই নিৰ্বাচনী ভাষণত ক'ব নোৱাৰিব। যেনে তেওঁ দিনে কেইপালি খায়, কি কালাৰ শ্বাৰ্ট পিন্ধে, চুলিত কি ৰং লগায়, ডুবাইলৈ কিয় যায়, এই ধৰণৰ কথাই ক'ব নোৱাৰিব। কোনে ক'ব নোৱাৰিব? এজন ৰাজনৈতিক নেতাই এইবিলাক কথা ক'ব নোৱাৰিব। তেওঁ কোন মানুহে ভাল পায়, তেওঁক ছাপোৰ্টাৰ কোন আছে, সেইবিলাক কথা, পাৰ্চনেল লাইফৰ কথা, এইবিলাক তেওঁলোকে ক'ব নোৱাৰিব। ঠিক আছে নে? নেক্সট আহি গ'ল, তেওঁলোকে আৰু কিছুমান অপৰাধজনিত কাৰণৰ পৰা বাচি থাকিব লাগিব বা অপৰাধজনিত কামৰ পৰা বাচি থাকিব লাগিব। যেনে কোনো ভোটাৰক ঘোচ দিব নোৱাৰিব ভোট দিবৰ কাৰণে, কোনো ভোটাৰক ভোট দিবলৈ বা নিদিবলৈ দাবী ধমকি দিব নোৱাৰিব, তেওঁলোকে ভুৱা ভোটাৰৰ সহায় ল'ব নোৱাৰিব, আৰু ভোট কেন্দ্ৰৰ 100 মিটাৰৰ আশে পাশে কি কৰিব নোৱাৰিব? প্ৰচাৰ কৰিব নোৱাৰিব। ভোটাৰক গাড়ীত লৈ বা থৈ যোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিব নোৱাৰিব। ঠিক আছে নে? এইখিনি কাম কোনে কৰিব নোৱাৰিব? এজন কেণ্ডিডেটে কৰিব নোৱাৰিব। কোনো পলিটিকেল পাৰ্টি বা প্ৰাৰ্থীয়ে তেওঁলোকৰ কৰ্মকৰ্তাসকলক এইটো নিৰ্দেশ দিব লাগিব যে কোনো ব্যক্তিৰ বিনা অনুমতিত তেওঁৰ ঘৰত বা ৱালত বেনাৰ, পোষ্টাৰ, পতাকা আদি লগাব নোৱাৰিব। পাৰ্টিটো অথবা প্ৰাৰ্থীজনে এইটো নজৰ ৰাখিব লাগিব যে তেওঁৰ কৰ্মকৰ্তাসকল অথবা তেওঁৰ ছাপোৰ্টাৰসকলে যাতে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীজনৰ মিটিঙত গৈ পেলাই চকী নাভাঙে বা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰে। এখন মিটিং কেনেকৈ হ'ব তাৰ বিষয়ে আমাৰ MCCত উল্লেখ আছে। ধৰক আজি এজন কেণ্ডিডেটৰ মিটিং আছে, সেই মিটিংখন কোন স্থানত হ'ব, সেই স্থানৰ পাৰ্মিশ্যন ল'ব লাগিব প্ৰশাসনৰ পৰা। ৰেলী হয় যদি ক'ৰ পৰা হ'ব আৰু ক'ত শেষ হ'ব এই বিষয়ে ল'ব লাগিব, কোনটো ৰাস্তা লোৱা হ'ব এই বিষয়ে ল'ব লাগিব, যদি লাউড স্পীকাৰ ইউজ কৰিব সেই বিষয়েও পাৰ্মিশ্যন ল'ব লাগিব। এইসমূহ কথা আমাৰ ক'ত আছে? মডেল কোড অফ কণ্ডাক্টত আছে। ঠিক আছে নে? ভোট গ্ৰহণৰ সময়ত কি ব্যৱস্থা থাকে? ভোট গ্ৰহণৰ 48 ঘণ্টাৰ আগত কোনো ধৰণৰ পইচা বা সুৰা বিলাব নোৱাৰিব। তেওঁলোকে নিশ্চিত কৰিব লাগিব যে ভোট চেণ্টাৰৰ 100 মিটাৰ ওচৰে পাজৰে যাতে কোনো ধৰণৰ বেনাৰ বা পোষ্টাৰ কোনো ৰাজনৈতিক দলৰ লাগি নাথাকে, কোনো চিম্বল যাতে লাগি নাথাকে। তেওঁলোকে আৰু এইটো খবৰ ৰাখিব লাগিব যে ভোট কেন্দ্ৰৰ ভিতৰত ভোটাৰৰ বাহিৰে কোনো মানুহ যাৰ ওচৰত ইলেকশ্যন কমিশ্যনৰ নিৰ্দিষ্ট পাছ নাই, তেনেকুৱা মানুহ যাতে চেণ্টাৰত প্ৰৱেশ কৰিব নোৱাৰে, সেই বিষয়েও তেওঁলোকে কি হ'ব লাগিব? জ্ঞাত হ'ব লাগিব। এইখিনিলৈকে আমি চালো যে এজন কেণ্ডিডেট বা এটা পলিটিকেল পাৰ্টিৰ কৰ্তব্য কি বা MCCত তেওঁলোকে কি কৰিব লাগে বা কি কৰিব নালাগে সেই বিষয়ে ক'লে। ৰুলিং পাৰ্টিৰ কথাটো আমি গম পাওঁ নে? পাৱাৰফুল কোন হয়? পাৱাৰফুল হ'ল আমাৰ ৰুলিং পাৰ্টি। চ' ৰুলিং পাৰ্টিৰ বিষয়টো জনা আমাৰ জৰুৰী, হয়নে? চ' যিটো পাৰ্টিৰ চৰকাৰ, সেই পাৰ্টিটোৰ যদি কেণ্ডিডেট ইলেকশ্যন খেলে, তেওঁৰ ওপৰত কি কৈছে MCC? তেওঁৰ ওপৰত কৈছে যে তেওঁ কোনো ধৰণৰ চৰকাৰী মেচিনেৰী অৰ্থাৎ তেওঁৰ হেলিকপ্টাৰ বা তেওঁ চৰকাৰী খৰচত চলা যান বাহন তেওঁ নিৰ্বাচনী প্ৰচাৰ ব্যৱহাৰ কৰিব নোৱাৰিব। মাত্ৰ তেওঁ ঘৰ বা আৱাসৰ পৰা তেওঁ অফিচলৈ যাবলৈহে ইউজ কৰিব পাৰিব। চৰকাৰী ফাণ্ডৰ টকা যিকোনো এটা নিৰ্দিষ্ট পলিটিকেল পাৰ্টিয়ে ইলেকশ্যনৰ প্ৰচাৰৰ নামত খৰচ কৰিব নোৱাৰিব। আৰু এই সময়ত কোনো ধৰণৰ আধাৰশিলা বা কোনো আঁচনি শুভ আৰম্ভণি বা কোনো প্ৰকল্প আৰম্ভণি কৰিব নোৱাৰিব। আৰু যদিহে কোনোবা এটা আঁচনি MCC আৰম্ভ হোৱাৰ আগৰ পৰা চলি আছে, তেতিয়াহ'লে সেই প্ৰকল্প চলি থাকিব। কিন্তু
কোনো পলিটিক্যাল পাৰ্টিয়ে আহি তোমাৰ আগত ঘোষণা কৰি দিব নোৱাৰিব যে ধৰি লোৱা দুটা পলিটিক্যাল পাৰ্টি আছে ধৰি লোৱা দুটা পলিটিক্যাল পাৰ্টি আছে ধৰি লোৱা তেজখোৱা পাৰ্টি ধৰি লোৱা এটা নাম তেজখোৱা পাৰ্টি আৰু তেওঁলোকৰ চিম্বল ধৰি লোৱা চিকৰা আমি ধৰিয়ে লৈছো কাৰণ আমি কোনো পলিটিক্যাল পাৰ্টি সাপোৰ্ট নকৰো হয়নে সো আমি সিজন কৰি লৈছো দুটা পলিটিক্যাল পাৰ্টি আৰু ধৰি লোৱা মৰিখালী পাৰ্টি আৰু ধৰি লোৱা এইটো মৰিখালী পাৰ্টি যাৰ চিম্বল যেনিবা কফিন ঠিক আছে নে চিকৰা এটা হল পলিটিক্যাল পাৰ্টি আৰু এটা হল কি আমাৰ কফিন এটা আমি ধৰিছো পলিটিক্যাল পাৰ্টি দুটা পাৰ্টি আছে হয়নে সো এই দুটা পাৰ্টিৰ দুটা চিম্বল ঠিক আছে সো এই পলিটিক্যাল পাৰ্টি দুটাই তোমাৰ ওচৰত আহি পেলাই ভাষণ দিলে আৰু যে ক'লে তোমালোকে চিন্তা নকৰিবা যিসকলে ইউটিউবত ৰীল বনোৱা ছোৱালী আছে তোমালোকৰ কাৰণে প্ৰতিখন গাঁৱতে এটা ষ্টুডিঅ' নিৰ্মাণ কৰা হ'ব আৰু যিসকলে ভাত খোৱা ভিডিঅ' ইউটিউবত দি থাকে তেওঁলোকৰ কাৰণে গেছৰ টেবলেট আৰু মুখ লগা পানীৰ ব্যৱস্থা কৰা হ'ব প্ৰতিদিনে সো এই ধৰণৰ ঘোষণা কোনো পলিটিক্যাল পাৰ্টিয়ে কোনো নেতাই কৰিব নোৱাৰিব ঠিক আছে নে ৰাস্তা বনাই দিয়াৰ ঘোষণা বা কোনো ধৰণৰ একো আঁচনি তেওঁলোকে হাতত ল'ব নোৱাৰিব যেতিয়া এমচিচি চলি থাকিব কিন্তু যদিহে মই আকৌ কৈছো সেই স্কিমটো যদি আগৰ পৰা চলি আছে সেই স্কিমটো এমচিচি লাগি থাকোঁতেও কিন্তু চলি থাকিব যদি আগৰ পৰা চলি আছে মাত্ৰ নতুনকে তেওঁলোকে এড কৰিব নোৱাৰিব মাত্ৰ ভোটাৰক লেগ পিচ দি কিনিব যিটো সিস্টেম সেই সিস্টেমটো কৰিব নোৱাৰে মানে আঁচনি এখন পতককে ডিক্লেয়াৰ কৰি দিব নোৱাৰে কিন্তু আগৰ পৰা চলি থাকিলে এখন পাৰিব কোনো মন্দিৰ গীৰ্জা মছজিদ নামঘৰ আদি ঠাইত নিৰ্বাচনী সভা আয়োজন কৰিব নোৱাৰিব তাৰমানে তাৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ নহব ঠিক আছে নে বিৰোধী পক্ষক অথবা প্ৰতিদ্বন্দ্বী পাৰ্টিক তেওঁলোকে চৰকাৰী আস্থানসমূহ যেনেকৈ জিৰণি কক্ষ বা বিশ্ৰামস্থলী যিবিলাক আছে সেইবিলাক ব্যৱহাৰ কৰিবলৈ অনুমতি দিব লাগিব বা দিব পাৰে এতিয়া কথা হ'ল এইবোৰ নামানিলে কি হ'ব এমচিচি নামানিলে কি হ'ব যদি এমচিচি নামানে কি হ'ব এমচিচি নামানিলে ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে জেইলো হ'ব পাৰে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ বন্ধও কৰি দিয়া হ'ব পাৰে আৰু আপোনাক কেনসেলো কৰি দিয়া হ'ব পাৰে মেম্বাৰশ্বিপ আপোনাৰ কেনসেলো কৰি দিয়া হ'ব পাৰে কিন্তু এমচিচি মডেল কোড অফ কণ্ডাক্ট বিষ নাইকিয়া সাপ শুনিছে দাঁত নাইকিয়া বাঘ শুনিছে একেই অৱস্থা ধন্যবাদ যদি ভিডিঅ'টো ভাল পালে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মোৰ নেক্সট ভিডিঅ'টো হ'ব ভোটিং মেচিনৰ ওপৰত ভোট দিলে কেনেকৈ ভোট দিয়া হয় ভোট কলৈ যায় তাৰ পৰা কোনটো মেচিনত ক'ত যায়গে সেই গোটেইসমূহ ভোটিঙৰ ইলেকশ্যন কমিশ্যনৰ বিষয়ে আমি ডিটেইল আলোচনা কৰিম নেক্সট ভিডিঅ'ত জয় অসম